বিলাসীপাৰা চাপৰত কংগ্ৰেছ কৰ্মীক বিচাৰি আৰক্ষীৰ তালাচী অভিযান। গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা যুৱ কংগ্ৰেছক আটক কৰে আৰক্ষীয়ে। প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি অসম আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ যি ভূমিকা গ্ৰহণ কৰিছে, সেই ভূমিকা যদি সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্তসকলক আটক কৰাত গুৰুত্ব প্ৰদান কৰিলেহেঁতেন, তেন্তে দুৰ্বৃত্তসকল ইতিমধ্যে ৰঙাঘৰৰ আলহী হ'লহেঁতেন। অসম আৰক্ষীৰ ৰাইজৰ পৰিৱৰ্তে বিজেপিৰ বি টিম হিচাপে কাম কৰাৰ অভিযোগ প্ৰতিবাদকাৰী। উল্লেখযোগ্য যে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটীত হ'বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বিলাসীপাৰা আৰু চাপৰৰ পৰা যাত্ৰা কৰা কংগ্ৰেছ কৰ্মীসকলক বিলাসীপাৰা আৰু চাপৰ আৰক্ষীয়ে আটক কৰে। বিলাসীপাৰাত NSUIৰ কেন্দ্ৰীয় মুখপাত্ৰকে ধৰি 6জন আৰু চাপৰত NSUIৰ ৰাজ্যিক সম্পাদক যুৱ কংগ্ৰেছৰ কৰ্মীকে ধৰি 12জনকৈ কংগ্ৰেছ কৰ্মীক আৰক্ষী আটক কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসম আৰক্ষীক বিজেপিৰ গুণ্ডা বাহিনী বুলি কটাক্ষ কৰে কংগ্ৰেছে। আজি আমাৰ গুৱাহাটী যুৱ কংগ্ৰেছৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছিল। আমাৰ সেইদিনা ৰকিবুল হুছেইন ছাৰৰ ওপৰত যি অত্যাচাৰ কৰিছিল বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনীয়ে, তাৰ বিৰুদ্ধে আজি আমাৰ গুৱাহাটীত প্ৰটেষ্ট আছিল। সেই যোৱাৰ পথত চাপৰ আৰক্ষী চকীৰ সন্মুখত আমাক চাপৰ থানাৰ OCয়ে এৰেষ্ট কৰি থানাত লৈ আহিছে। আমাৰ কাৰণে যিমান কষ্ট কৰি দিনে ৰাতি ইয়াতে বহি থাকি চেকপোষ্ট বহাই আমাক এৰেষ্ট কৰিছে, সিমান কষ্ট যদি সেই গুণ্ডা বাহিনীৰ ওপৰত কৰিল হয়, তেনেহ'লে সেইকেইজনক এতিয়ালৈকে এৰেষ্ট কৰিব পাৰিলে হয়। সেই কিটো আমাৰ ওপৰত কৰিছে, যিটো কৰিব লাগিছিল বিজেপিৰ গুণ্ডা বাহিনীৰ ওপৰত। আজিকালি অসম আৰক্ষীয়ে বিজেপিৰ গুণ্ডা বাহিনীৰ ৰূপে কাম কৰি আছে। অসম আৰক্ষীয়ে অসমৰ ৰাইজৰ হৈ কাম কৰিব লাগে, সেইটোৱে নকৰি বিজেপিৰ হৈ কাম কৰি আছে। আমাৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটী DGP অফিচ ঘেৰাও এটা কাৰ্যসূচী আছিল। সেই কাৰ্যসূচীত আমি উপস্থিত হোৱাৰ কাৰণে আমি ঘৰৰ পৰা উলিয়াই গুৱাহাটীলৈকে যাত্ৰাৰ সময়তেই আমাৰ চাপৰ থানাৰ আৰক্ষীয়ে আমাক কৰায়ত্ব কৰে। আমি এতিয়া চাপৰ থানাত আছোঁ। যি কৰায়ত্ব কৰিব লাগে, আমাৰ ৰকিবুল হুছেইন চাহাবক যি দুৰ্বৃত্তই আক্ৰমণ কৰিলে, সেই আক্ৰমণকাৰীসকলক কিন্তু কৰায়ত্ব কৰি আছে আমাৰ কংগ্ৰেছ কৰ্মীসকলক। এয়া অসমৰ পুলিচ বাহিনীৰ এইটো এটা নীতি চলি আছে। সেই দুৰ্বৃত্তক কৰায়ত্ব নকৰি কংগ্ৰেছ কৰ্মীসকলক প্ৰতিখন থানাতেই এৰেষ্ট কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ। সকলোৱে জানে, আমাৰ ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনক যি নগাঁৱত আপোনাৰ ৰুবুৰীত দুৰ্বৃত্ত আক্ৰমণ কৰিলে, ইয়াত ধিক্কাৰ জনাইছোঁ। তাৰ কাৰণে আজি যুৱ কংগ্ৰেছৰ প্ৰতিবাদ আছিলে আমাৰ গুৱাহাটীতে, কিন্তু আমি নাজানো। কিন্তু আমাৰ ঘৰত কালি OC ছাৰ আৰু আমাৰ টাউন ছাৰে গৈছিলে, তাত মানে আমাৰ ইউথ কংগ্ৰেছৰ সভাপতি ঘৰতে গৈছিলে। কিন্তু আমি এইটোত ভয় নাখাওঁ, আমি পুলিচ প্ৰশাসনৰ লগত ভয় নাখাওঁ। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম। যেতিয়ালৈ জীয়াই থাকিম তেতিয়ালৈকে আমি ন্যায়ৰ হৈ যুঁজি যাম। সকলোৱে জানে, যি বিজেপি চৰকাৰে আজি মানে অন্যায় অত্যাচাৰ কৰি আছে আমাৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক, ইয়াৰ যিসকলে কলা কাপোৰ বান্ধি যিহেতু আক্ৰমণ কৰিলে, সিহঁতক কিন্তু এৰেষ্ট নকৰিলে, কিন্তু আমাক কৰিলে। ইয়াৰ দ্বাৰা কি বুজাব চাইছে? ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয় খাইছে। ইয়াত শংকিত 100% মুখ্যমন্ত্ৰী ডাঙৰীয়া ভয় খাইছে। আমি পুলিচ প্ৰশাসনক নহয়, আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ। কেইজন আটক কৰিছে আপোনালোকে? ইতিমধ্যে আমাক 6জন আটক কৰিছে। কিন্তু আমি সঁচাকৈ ধুবুৰী ৰাইজ হিচাপে আমি লাজ পাইছোঁ। আমি NSUI কেতিয়া বহি নাথাকোঁ, ছাত্ৰ সমাজ কেতিয়া বহি নাথাকোঁ। যেতিয়ালৈ আমাৰ প্ৰতিবাদ অব্যাহত থাকিব, এই সংগ্ৰাম চলি থাকিব। আমাক যিমান এৰেষ্ট নকৰক, আমাক কিন্তু ৰোধ কৰিব নোৱাৰিব। আমি সঁচা কথাই কৈছোঁ, আৰু আমি হিমন্ত বাহিনীক অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান এৰেষ্ট কৰিব, আমাক কেতিয়াও ৰোধ কৰিব নোৱাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে নোৱাৰে আমাক ৰোধ কৰিব।